কাতি বিহুৰ শুভকামনা জনালোঁ আৰু কাতি বিহুৰ বিশেষ ধুনীয়া এখন ৰেচিপি লৈ আহিছোঁ। আনহাতে ইয়াত এগালমান চব্জি লৈছোঁ, যেনে ধৰক কচু, ঔটেঙা, লগতে অমিতা, কাচকল, মূলা, ভোল, জিকা আদি ইত্যাদি, আদা, অকণমান হালধি, লগতে লৈছোঁ ওলকচু। সেইখিনি ধুনীয়াকৈ ভালদৰে ধুই কৰি ল'লোঁ। আনহাতে আকৌ এয়া বুটৰ দালি অকণমান বইল হ'বলৈ দিছিলোঁ। আনফালে আকৌ এতিয়া মগু দালিখিনিও ধুনীয়াকৈ দি এইখিনি বইল হয় মানে বাদ চাম। আনফালে অকণমান চফ গুটি আৰু লগতে দিছোঁ জিৰা, এইখিনি অকণমান ৰ'ষ্ট কৰি লৈ আনহাতে এইখিনিও ধুনীয়াকৈ গুড়া কৰি ল'ম। আৰু আনফালে দালিখিনি অকণমান বইল যোৱাৰ পাছতে এতিয়া দি দিলোঁ সকলো ধৰণৰ চব্জি। ইয়াত পিছে যিমান যি চব্জি পোৱা যায় সকলো ধৰণৰ চব্জি দিয়া যায়। আৰু আনহাতে ধুনীয়াকৈ ৰঙালাও ভাজি অকণমানো বনাইছোঁ। আৰু ৰঙালাও ভাজিকণত এটা শুকান জলকীয়া ফালি দি, যিহেতুকে আজি নিৰামিষ আৰু তাৰ বাবে কোনো ধৰণৰ পিঁয়াজ চিয়াজ ব্যৱহাৰ কৰিব নোৱাৰোঁ। আৰু আনহাতে মোৰ দালিখিনি উতল অহাৰ পাছতে এতিয়া মই চফ আৰু জিৰাৰ গুড়িকণো দি ফাইনেলি আমাৰ দালি ৰেডি হৈ গ'ল। আৰু ইয়াত তেল মৰা নহয় আৰু কোনো ধৰণৰ হালধিও ব্যৱহাৰ নকৰোঁ। আনহাতে এয়া ফাইনেলি আমাৰ থালিখন আজি ৰেডি হৈ গ'ল, নিৰামিষৰ শাক ভাজি লগতে অকণমান ৰঙালাও ভাজি আৰু এনেকৈ